তো হে গাইস নতুন এটা ভিডিওটো আপোনালোকক স্বাগতম জনাইছো মই আছো যোৰহাটৰ চেউনিআলিত আৰু হৈছে চেউনিআলি মছজিদটো আৰু মছজিদটো পাৰ হৈ ঠিক বাওঁহাতে দেখা পাব এয়া মা মটৰছ আৰু এই মা মটৰছ হৈছে সেকেন্ড হেণ্ড বাইকৰ এটা শ্ব'ৰুম আৰু এটো অকল বাইকৰে নহয় এটো স্কুটিৰো সেকেন্ড হেণ্ড ডিলাৰ হয় আৰু ইয়াত আপোনালোকে দেখা আছে ভেৰাইটিজ ধৰণৰ বাইক আছে ইয়া আছে MT15 ৰয়েল এনফিল্ডৰ এবু বাইক আছে KTM আছে এপিনে আছে NS Xpass আৰু বহুত ধৰণৰ বাইক আছে এপিনে এনফিল্ড 350 হিমালয়ান এপিনে RS 200 আৰু বহুত কিখন বাইক আছে তেনে বলক আমি জানি লও কোড কিমান দাম তাৰপিছত এপিনে আছে আপোনাকৰ ডিউক 250 R15 লগত আছে MT15 এপিনে ৰয়েল এনফিল্ড এপিনে RS হিমালয়ান যদি কোনোবাই বিচাৰিছে পাই যাব ইয়াত হিমালয়ান এপিনে ৰয়েল এনফিল্ড বহুত কিখন আছে লগতে আছে RC এপিনে V3 এপিনে ডমিনাৰ পাব এখন ডমিনাৰ মডিফাই কৰি থোৱা ডমিনাৰ লগতে হেপিনে আছে R15 তোকাই আজি আহি পালোহি যোৰহাটৰ চেউনিআলিত থকা মছজিদটো পাৰ হৈ সেই চেউনিআলিত থকা মা মটৰছ আৰু ইয়াত দাদা গোলাঘাট তো দাদাই বহুত ভেৰাইটি বাইক ৰাখিছে আপোনালোকক এইপিনে দেখাইছোঁ KTM 250 পাব R15 পাব V3 লগতে MT15 পাব আৰু ৰয়েল এনফিল্ড আৰু বহুত কিখন ৰয়েল এনফিল্ড আছে ভিতৰত দাদা আপোনাৰ প্ৰথম বাইকখন আহিলে এইখন NS এখনৰ ভিতৰত লগ পাব এখন তোমাৰ 2022 লাখৰ হয় যোৰহাটৰ ৰানিং তোমাৰ 20,000 ভিতৰত আৰু কিমান আহিব এখন 12,000 চলি আছে দামটো আহি যাব 12,000 চলিছে 95 দেখোন পাব সেকেন্ড হেণ্ড Xpass এখন তোমাৰ সৰু মডেল হয় বাইকৰ লাষ্টৰ এখন তোমাৰ 11,000 চলি আছে 11,000 ৰানিং এখন আহি যাব 125 এখন পাই যাব নেগোচিয়েবল হ'ব ফিক্স প্ৰাইচ নহয় দামটো মতে অৰ্ডাৰ মাৰিব পাৰিব আৰু দাদা ইয়াৰ ৰিফাইনেন্স এভেইলেবল ৰিফাইনেন্স আপোনালোকে কৰিব পাৰিব আৰু এতিয়া আহিলে এখন আহি 250 হয় 20 লাখৰ মডেল হয় গুৱাহাটী এখন আহি যাব 150 হ'ব এখন পাই যাব আৰু নেক্সট এখন আহি যাব RC 200 এখন তোমাৰ নিউ মডেলৰ হয় এখন 22 লাখৰ হয় 2022 হয় এখন আহি যাব 140 হ'ব RC এখন পাই যাব আৰু সেকেন্ড আহিব MT15 ভাৰ্সন 2 মডেল এখন 22 লাখৰ হয় লখিমপুৰ ষ্টেচন এখন আহি যাব তোমাৰ 150 কিমান চলিছে ৰানিং এখন তোমাৰ 22,000 এখন চলিছে আৰু এইপিনে এনফিল্ড ক্লাছিক সিগনেল হয় এখন তোমাৰ এইটো গ্ৰাফিক্সতে আহে এখন আহি যাব 20 লাখৰ যোৰহাট ষ্টেচনৰ হয় এখন আহি যাব 140 পাব ৰেঞ্জ পাব সেনেকৈ পাই যাব আৰু দুটাই বাইক বলে ৰিফাইনেন্স সমতে ৰিফাইনেন্স এভেইলেবল হৈছে আৰু এইপিনে আহিব আপাচি এখন আপাচি 160 RTR 40 সেইটো আহিব 160 হয় 180 হয় 18 লাখৰ হয় এখন আহি যাব 65,000 এনেকৈ পাই যাব আৰু এইপিনে MT15 ভাৰ্সন 1 হয় 21 লাখৰ হয় এখন আহি যাব 130 পাব MT15 পাব তাৰপিছত আছে NS গোলাঘাট হয় 21 লাখৰ হয় এখন আহি যাব 1 লাখ টকা 1 লাখ টকা পাব আৰু এইপিনে গুৱাহাটী ষ্টেচন এখন চলি আছে 22 লাখৰ হয় এখন আহি যাব তোমাৰ 170 আৰু এখন মডিফাই অলপ কৰি থোৱা আছে এইপিনে এখন এক্সুৰিজ একটা বহুত লাগি আছে বাইকখন খুব ভালো আছে অকল 5,500 কিলোমিটাৰ চলি আছে 5,500 কিলোমিটাৰ চলি আছে এখন ডমিনাৰ আপোনালোকে আহি পেলাই ধুনীয়াকৈ লৈ আহিব পাৰিব এড্ৰেছ মই কৰিলোঁ আকৌ ভিডিঅ'টো লাষ্টত ধুনীয়াকৈ কৰি দিম এড্ৰেছটো আৰু ৰিফাইনেন্সো এভেইলেবল আছে এইখন আৰু এইপিনে আহিলে আৰু 23 মডেল 10,000 ৰানিং চলি আছে এখন আহি যাব 155,000 তাৰপিছত নেক্সট আহিলে এইপিনে 19 লাখৰ হয় 70,000 এফজেড পাই যাব আৰু আহি গ'ল এইপিনে R15 ৰানিং 5,000 চলি আছে এখন আহি যাব 165 নেক্সট আহি গ'ল এখন Xpass ব্লেক কালাৰত আছে তোমাৰ এখন আহি যাব 1 লাখ টকা 21 লাখত এখন 11,000 চলি আছে 11,000 চলিছে 1 লাখ টকাত আহি যাব আৰু এইপিনে আহিলে এইখন V3 মডেল ন 20 লাখৰ হয় এখন আহি যাব তোমাৰ 1,30,000 টকাত এখন পাই যাব নেগোচিয়েবল হ'ব দাম ফিক্স নহয় এইটো কোনো ফিক্স ৰেট নহয় কোনো এখনটো ফিক্স ৰেট নহয় আপোনালোকে আহিলে হ'ল দাদাৰ সৈতে কথা পাতিলে হ'ল আৰু দাদাই কিবা এটা হ'লেও কমাই দিবই আৰু এইপিনে আহি গ'ল এখন আহি যাব তোমাৰ 120 120 আহিব ন
আৰু লাষ্টত আছে এইপিনে পালচাৰ পালচাৰ 125 আছে তোমাৰ 2021 চনৰ হয় এখন আহি যাব অকল 60000 টকা অকল 60 অনলি 60000 এখন পাই যাব পালচাৰ তোমাৰ এইফালে আছে NS 160 এখনো মডেল 21 চন লাষ্টৰ হয় এখন আহি যাব 90000 NS খন আহি যাব তাৰপিছত এইপিনে আহিলে সিলভাৰ কালাৰ এখন এন মডেল হয় কাষ্টমাৰ খুব বিচাৰে এখন তোমাৰ হেৰি তোমাৰ বিশ্বনাথ চাৰিআলি ষ্টেচন হয় তেজপুৰ এখন 22 চন লাষ্টৰ এখন আহি যাব 160 আহি যাব আৰু এইপিনে আহিলে সেম এখন V3 আছে V3 গ্ৰে কালাৰত আছে 21 চন লাষ্টৰ এখন আহি যাব তোমাৰ 120 আহিব আৰু এইপিনে আহিলে এখন RC 125 হয় 2022 হয় 2022 ন গোলাঘাট ষ্টেচন এখন আহি যাব তোমাৰ 1 ওকে কিমানৰ আহিব এখন ওকে আৰু এইপিনে আহিলে এনফিল্ড এখন এনফিল্ড আছে গানমেটাল গ্ৰেড দুখন আছে কালাৰ ডাবল ডিছৰ হয় দুখনৰ দাম তোমাৰ 140 দুইখন 140 কোনো হয় এইটো কোনো এটা ফিক্স প্ৰাইচ নহয় ডাইৰেক্ট কৈছে আপোনালোক জাষ্ট আহিলে হ'ল আৰু এইপিনে আহি গ'ল পালচাৰ অকল 50000 টকা যোৰহাটৰ হয় 18 চনৰ অকল 50000 টকা দিয়ক আৰু এখন লৈ যাব পাৰিব তাৰপিছত আহি গ'ল এনফিল্ড নিউ মডেল হয় তোমাৰ নন ভাইব্ৰেচন হয় এখন বাইকৰ হয় এখন আহি যাব 160 আহি যাব এখন আৰু এইখন আহি গ'ল চবৰে প্ৰিয় এনফিল্ডৰ হিমালয়ান 170 হিমালয়ানখন পাই যাব ওকে তেতিয়া আহি যাওক কোনোবাই বিচাৰিছে হয় 1,40,000 এখন আহি যাব ৰেড ব্লেক আৰু হোৱাইটৰ মিক্স আছে ন ওকে নিউ মডেল ন 130 আহিব ন ওকে এইপিনে 1,20,000 155 এনডিফিনিয়ন পাই যাব আৰু এইফালে আছে ব্লেক কালাৰ এখন আহি যাব লাষ্টৰ হয় আৰু ইখন আহিব 130 ঠিক আছে তো আপোনালোকক গোটেই বাইকখিনি দেখুৱালোঁ এতিয়া দাদাই আমাক কথাকেইটামান ক'ব যে কি কি ডকুমেণ্ট আনিব লাগিব আৰু ৰিফাইনেন্স এভেইলেবল হয় নে নহয় দাদা কওকচোন আৰু এড্ৰেছটো কৈ দিব দাদা আমাৰ এড্ৰেছটো হ'ল তোমাৰ এইটো এটিউড হয় চেউনিআলি আৰু আমাৰ চেউনিআলি মছজিদৰ বৰপুৰ এইফালে বৰপুৰ বুলি ক'লেও চিনি পাব আৰু এইফালে তোমাৰ চেউনিআলি মছজিদটো আছে মছজিদৰ বন্ধে বন্ধে পৰে আৰু তোমাৰ ৰিফাইনেন্স এভেইলেবল আছে চবতে আছে গোটেইখিনি লগতে ৰিফাইনেন্স পাই যাব আৰু বাকী ডকুমেণ্ট কি কৰিব তোমাৰ আধাৰ কাৰ্ড পেন কাৰ্ডো লাগিব আৰু বেংকৰ পাছবুকটো থাকিলে পাছবুকৰ এটিএম কাৰ্ডো লাগিব যদি নাথাকে তাৰ ইয়াত একাউণ্ট খোলাই দিব লাগিব আৰু ৰিফাইনেন্সৰ কিবা ডাউন পেমেণ্টৰ পাৰ্চেণ্টেজ তোমাৰ মানে 40% ওলাই কিছুমান জাগাত অকণ বাঢ়ি যায় বাজাৰত অকণ বাঢ়ে এনেই 40%ৰ পৰা ডাউন পেমেণ্ট দিলে ধুনীয়াকৈ ৰিফাইনেন্স তো বন্ধুসকল ইয়াত ৰিফাইনেন্স কৰি আপোনালোকৰ মন পচন্দৰ বাইকখন নিবহি পাৰিব লগতে মোৰ চেনেলটো যদি নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব লগৰ কিছুমানৰ লগত শ্বেয়াৰ কৰিব আৰু লাইক কৰিব ধন্যবাদ আৰু এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম